গুড মৰ্ণিং গাইছ। তো পলকত আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি গাইছ এনেকৈ এটা জেগালৈ গৈ আছোঁ, আপোনালোকে চাব। আজি বহুত বছৰ হ'ল, মিনিমাম আপোনাৰ 5-6 বছৰমান হ'ল মই এইটো জেগাত যোৱা নাছিলোঁ। তো আজি এইটো জেগালৈ গৈ আছোঁ। তো আপোনালোকে চাই থাকিব, পলক আমি ক'লৈ যাওঁ, কি কৰোঁ দেখাই আছোঁ আপোনালোকক। তেতিয়াহ'লে পলক ভিডিঅ'টো আমাৰ লগতে আৰম্ভ কৰি থাকোঁ। এজনী আমাৰ ৰূপালী গতি এনেকৈ গামোচা পিন্ধিহে আমি ক'বলৈ যাব লগা হৈছে। হাতত লং পেণ্ট সেইটোৱে আমাৰ কি কয়, আমাৰ মামা বিৰাট ভাল, সকলোৰ কাৰণে ভাল কাম কৰে। তো মামা ক'ৰবাত কৰিছে বাৰু, নকৰা বুলি নকওঁ মই। তো আমাৰ এই ওচৰৰ দলংখিনি আপুনি চাই দিয়ক, নহ'লে বৰ দুখ হৈছে আমাৰ। চাই থাকিব আমি ক'লৈ যাওঁ আজি। আমি বৰ্তমান গৈ আছোঁ, কওঁ জানো গাইছ, ক'লে ভাল নালাগিব ন। তো আপোনালোকে চাই থাকিব আমি কেনেকৈ জেগালৈ যাওঁ। আমি বৰ্তমান গৈ আছোঁ জেগা এটালৈ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। উপায় নাই, দুখৰ কথা, কিনো কৰিম। তো ফাইনেলি গাইছে এটা কথা, এই নিজৰ মনতে ভাল লাগিছে আৰু। এই ৰাস্তাটো দেখিছে নাই আমাৰ, মানে ভাল হ'বলৈ গৈ আছে। তো আধা মেৰামতিৰ কাম ধুনীয়া হৈছেগৈ। আপোনাৰ কেবেল পাৰি, মেটেল পাৰি, বালি চালি পাৰি ৰেডি কৰিছে। আৰু কেইদিনমান পিছতে পিচ ঢালিব। পিচ ঢালাৰ লগে লগে আমাৰ ৰাস্তাটো একদম ধুনীয়া হৈ পৰিব। তো এডোখৰহে গাইছে আপোনাৰ তৰাজান দলঙৰ পৰা বৰলালৈকে বনাই আছে। ইফালে পিছত বনাব। তো এনেকৈ ৰাস্তাবিলাক হ'লে আমাৰ সকলোৰে মনবিলাক ভাল লাগি যায় আৰু। একচুৱেলি যিয়ে নহওক ৰাস্তা পদূলিবিলাক সুন্দৰ ধুনীয়া হ'ব লাগে। এইখনে আমাৰ তৰাজান দলং। আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। আমি ক'লৈ গৈ আছোঁ আপোনালোকে তেতিয়াই দেখি পাব, নহয় জানো। এই দলঙৰ ইপাৰৰ পৰা বনাইছে, সেইকাৰণে আমাৰ তৰাজান ইমান কাষতে ৰূপালী নদী, ওপৰত পাহাৰৰ কাষে ডাৱৰ। গাইছ আহি আমি ধনাগুৰি পাৰ হ'লোগৈ। বৰ্তমান আহি আছোঁ আমি, এতিয়া পাই গ'লোঁ নাৰায়ণজান তিনিআলি বুলি কয়। সেইফালৰ পৰা আপুনি পাহাৰলৈ যাব পাৰিব। ইমান ডাঙৰ ফিল্ড আছে গাইছ, একদম গৰু চৰু ৰাখিবলৈ বিৰাট ভাল। পাই গ'লোঁ আমাৰ নতুন বৃহস্পতিবাৰ বজাৰ। তাতে বৃহস্পতিবাৰে বজাৰ হয়, নতুন যে বৰ বেছি বেপাৰী নাহে, অলপ কমকৈ এইবিলাক দোকানবিলাক চব বন্ধ হৈ আছে। গৈ থাকক আমাৰ লগত। মানুহৰ জিন্দগীত গাইছ কি হয় কি নহয় নাজানো। বেছি ভাল হ'লেও বেয়া, তাৰপিছত আপোনাৰ বেছি বেয়া হ'লেও বেয়া। লিমিটত মানে মিডিয়াম ছিষ্টেমত থাকিব লাগে আৰু।
গাইছ এই ককাজনক চাওক আমি আগতে এনেকৈ চাইকেল চলাই ডাবুলকৈ লৈ গৈছিলোঁ আজিকালি বাৰু এনেকৈ নচলাওঁ আমি আনিলে গাইছে আহি একদম আমি ওচৰত পালোহিগৈ পাই গ'লো বানবাৰী ফৰেষ্ট এৰিয়া আহিলে ইমান ধুনীয়া ডাঙৰ ফৰেষ্ট এৰিয়া ৰিজাৰ্ভ আছে দেখিয়ে ভাল লাগে আৰু তাতে বৰষুণে পালে দেখিছোঁ নহয় মিহি মিহিকৈ মানে এনেকুৱা বৰষুণ লগ পালে গান গাব মন যায় গাইছে তো আগতে আমি গান গাইছিলোঁ বৰষুণত তিতাৰে পৰা বৰষুণত তিতাৰে পৰা কণী কপিছে জানা যে বৰষুণত তিতাৰে পৰা বুকুখন কপিছে জানানে বগীতৰা গাইছে গানটো হৈছে ন মানে আপোনালোকে কমেণ্টত জনাব বৰষুণত তিতাৰে পৰা বুকুখনি কপিছে জানা তোমাৰ আবেগত বলক গাইছ এই ধেমালি কৰি কৰি আমি মন্তপুৰ আহি পাওঁ পালোঁ মন্তপুৰত আমাৰ লগত আপোনালোকে আগলৈ কৈ থাকিব আমি এতিয়া আহি পাই গ'লে একদম নিকট আমি যিহেতু নিশ্চয় অলপ দেখাব চেষ্টা কৰিম আপোনাক তো আপুনি চাই থাকিব পাই গ'লোঁ মন্তপুৰ স্কুলত তো এইফালেও যায় আমি ওপৰত পাতিছোঁ দোকান এখন আছিলে নহয় গাইছ আমি বৰ্তমান আহি পাই গ'লোঁ একদম চিয়াটল নদীৰ কাষত তো চাওক এটা আমাৰ চিয়াটল নদী দেখিছেনে আপোনালোকে চাওক এইটো জীয়াতল নদী একদম জীয়াতল নদীটো আহি একদম সন্তপুৰ গাঁৱতে টাচ হৈ গৈছে তো আমি আহিছিলোঁ গাইছ সন্তপুৰ শিৱ মন্দিৰত তো আমি বাবাজনক কিবা এটা দেখাব আহিছিলোঁ তো দেখুৱাম বাৰু এতিয়া আপোনালোকে চাই থাকি তো আমি মন্দিৰত কামটো অলপ কৰি লওঁ যিটো কামৰ কাৰণে আহিছোঁ তাৰপিছত আপোনালোকক ভালকৈ দেখুৱাই আছোঁ জীয়াতল নদীৰ দৃশ্যটো আমাৰ ইয়াত পূজা আছে আহিব এতিয়া মানে ইয়াতে ঠিক আছে তো গাইছ মই বাবাৰ ওচৰতে আহিছিলোঁ আমি কিবা কিবি অলপ চালোঁ চাই মেলি দেখিছেনে আপোনালোকে চাওক মোৰ বাবাজন তাতে থাকে তো আপোনালোকৰ কথাবিলাক তো গাইছ আমি যে সন্তপুৰ বাবাৰ ওচৰলৈ আহিছিলোঁ আপোনালোকে গাইছ দেখিছে নহয় এই আমাৰ জীয়াতল নদী জীয়াতল দ আছে নেকি অলপ দ আছে কোনটা আকৌ তো ফাইনেলি গাইছে আমি বৰ্তমান দেখিছোঁ নহয় ক'ত আছোঁ ইমান ধুনীয়া লোকেশ্যন বুলি আপোনালোকৰ ফালে এনেকুৱা লোকেশ্যন ধুনীয়া লোকেশ্যন আছে নেকি যদি আছে গাইছ কমেণ্টত আমাক জনাবচোন এনেকুৱা কাষতে জীয়াতল নদী ওচৰত শাৰী শাৰী বাগান
লগত আছে খয়াৰৰ গছ লগত পাব জাতি খেৰ দেখিছ না ইমান ধুনীয়া দৃশ্য তো গাইছ এতিয়া আমাৰ কাম বন মানে যিটো কামত আহিছিলোঁ সেইটো কাম হৈ গ'ল তো হৈ গ'ল যদি আমি এতিয়া গৈ আছোঁ ঘৰলৈ তো আপোনালোকক আৰু অলপ ভিডিঅ' দেখুৱাম তো ঘৰলৈ গৈ আছোঁ এতিয়া বৰ্তমান তো ফাইনেল গাইছ আজিলৈ হ'ব নেকি ইমানেই তো আৰু নেক্সট এটা ব্লগত আমি আপোনালোকক ওচৰত নতুন এটা ভিডিঅ'ৰ লগত আহিম বুলি তো আমাৰ ভিডিঅ'টো গাইছ আপোনালোকে যিমান পাৰে সিমানে শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিব নাপাহৰিব তো বলক আগবাঢ়ি গৈ থাকোঁ